ষ্টাৰ্ট কৰিছোঁ দেই যিহেতু আজি দেওবাৰ আৰু টাইমটো এতিয়া 11 বাজিলে আৰু এয়া লাই শাকেৰে গাহৰি মাংস খাব লৈছোঁ আৰু তাৰপিছত আমাৰ পুনচাঙে এয়া খাওঁ খাওঁ কৰি আছে এয়া লাই শাক আৰু গাহৰি মাংস টেষ্টিকৈ বনাইছোঁ এয়া আজি দেওবৰীয়া বতৰ যিহেতু খাব লাগিব মজাকে আৰু এতিয়া আমি খাই লওঁ দেই এয়া আমি খাব বহিছোঁ আৰু খাম আৰু নপুঞ্চা ইয়াত বহা আমাৰ ধুনু ইয়াত বহা এইটো পুঞ্চা আৰু মোৰ থালি এয়া পাপাৰ খাবা ৰ'বা এইটো নেমু আজি বিশেষকৈ একো বনোৱা নাই লাই শাক আৰু অকণ গাহৰি মাংস খাই বৈ আজৰি হোৱাৰ পাছত এইফালে আমাৰ পুঞ্চাঙৰ চুলি যিহেতু পাতল সেইবাবে কণী লগাই দিলে যিহেতু চুলিবোৰ ডাঠ হৈ যায় বুলি কৈছে আৰু ধুনীয়া হয় বোলে সেইবাবে মই তাক আজি চেম্পু আৰু ডিম লগাই দিছোঁ চুলিত আৰু এতিয়া যিহেতু তাক ৰাতিপুৱাই গা ধুৱাব নোৱাৰি যিহেতু ঠাণ্ডা দিন সেইবাবে দুপৰীয়াই গা ধুৱাব লৈছোঁ আৰু তাক 10 মিনিটমান থাকিব দিম তাৰপিছত আৰু এতিয়া কি আকৌ ওলাই যাম তিয়হ গ'লে আৰু তিয়হ ক'ত যাম বা কি কৰোঁ ক'লৈনো যাম সকলোবোৰ আপোনালোকক দেখুৱাই গৈ থাকিম আৰু ভিডিঅ'টো শেষলৈকে চাই যাব আৰু এইফালে চাই থাকক আৰু আজি মই চুলিত তাক এয়া কণী লগাই দিছোঁ ডিম আৰু চেম্পু এফালে হাই কোৱা হাই কি কৰিছা ধুন কি কৰিছা ধুনু খেলি আছা অঁ কাম কৰিছা কাম কৰিছোঁ বোলে তুমি কাম কৰিছা নেকি গা ধুবা নাই নুধুৱ অঁ চুলিত কি লগাইছা ধুনু চুলিত কি লগাইছা অ' কাকান চুলিত কি লগাইছা এই ধুনু চুলিত কি লগাইছ ঐ চুলিত কি লগাইছ অঁ ঘৰ বনাইছা অ' এইটো ঘৰ অঁ চুলিত কি লগাইছা পুনচাং চুলিত কি লগাইছ ঐ চুলিত কি লগাইছা কোৱাচোন মা ইয়া এনেকৈ খেলি আছে বাই বাই ধন বাই বাই দিয়া বাই বাই এয়া ওলালোঁ তিয়হ গ'লে বুলি আৰু তিয়হ ক'লৈ যাওঁ বা কি কৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাই গৈ থাকিম আৰু ভিডিঅ'টি স্কিপ নকৰাকৈ চাই যাব বাই বাই এতিয়া আমি গৈ থাকোঁ দেই বাই বাই এয়া ফাইনেলি আমি ঘৰৰ পৰা ওলাই আহি এয়া ৰাস্তাত আমি এনেদৰে খোজকাঢ়ি গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই গৈ থাকিম ক'লৈনো যাওঁ আজি ভিডিঅ'টো যিহেতু আজি বিশেষ এটা ভিডিঅ' বনিব গৈছে আৰু আপোনালোকৰ ছাৰপ্ৰাইজ চাই থাকক এয়া ফাইনেলি আমি তিয়ক আহি পালোহি আচলতে আপোনালোকে থাম্বনেইলত নিশ্চয় গম পাইছেই চাগে আমি তিয়ক অহাৰ কাৰণটো হৈছে ভইচ ফিল্ডত তিয়ক অৰ্থাৎ হাইস্কুলত এয়া গ্ৰন্থমেলা পতা হৈছে 2023 চনৰ গতিকেলৈ আমি চাব আহিছোঁ আৰু ভিতৰত কি হয় কি নহয় সকলোবোৰ আপোনালোকক দেখুৱাম যিমান পাৰি আৰু ভিডিঅ'টো অকণমান দীঘল হ'ব তথাপিতো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব যিহেতু আজি কেবিনেট মন্ত্ৰী সৰ্বানন্দ ডাঙৰীয়াদেৱ আহিছে আৰু তেখেতৰকো আপোনালোকক দেখুৱাই দিম আৰু তেখেতৰ ভাষণো আপোনালোকক শুনাম আৰু আপোনালোকে শুনি যাব আৰু শেষলৈকে চাই যাব এতিয়া চাই থাকক এয়া ফাইনেলি আমি হাইস্কুল ফিল্ডলৈ পালোহি আৰু পাই আপোনালোকৰ এয়া গেটখন দেখিছেনে বাৰু আৰু আপোনালোককো দেখুৱাই দিছোঁ ইমান ধুনীয়াকৈ বনাইছে আৰু এইফালে চাওকচোন গাইজ ফিল্ডৰ বাহিৰত মানুহ আৰু পুলিচো আহিছে যিহেতু আজি কেবিনেট মন্ত্ৰী মাননীয় সৰ্বানন্দ ডাঙৰীয়াদেৱ আহিছে আৰু এইফালে মানুহ ইমানে আদৰণি তেখেতৰ জৰিয়তে আমি এটি শুভ কাৰ্য সমাধা কৰিব বিচাৰিছোঁ আমি পুনৰ আপোনালোকক এই কথা ক'বলৈ পাই একেকেইটা শব্দ উচ্চাৰণ কৰিছোঁ আনন্দ আৰু গৌৰৱবোধ কৰিছোঁ যে যিগৰাকী নমস্য বিদ্যান ব্যক্তিৰ
কাকজান মহাবিদ্যালয় সভাপতি এয়া ডক্টৰ এতিয়া, অকণ চন্দ্ৰ শইকীয়া ডাঙৰীয়া, সৰ্বানন্দ ডাঙৰীয়াদেৱে এতিয়া ভাষণ দিব লৈছে আৰু আপোনালোককো শুনাই দিছোঁ আৰু কাৰ্যকৰী আপোনালোকে সভাপতি আৰু ভিডিঅ'টো শেষলৈকে আৰু চাই থাকিব। শান্তানু দত্ত ডাঙৰীয়া, সম্পাদক ডক্টৰ মণ্টু কুমাৰ বৰা ডাঙৰীয়া, দিগন্ত হাজৰিকা ডাঙৰীয়াৰ লগতে প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকল আৰু এই অনুষ্ঠানৰ উদ্যোক্তাসকল, সমবেত পৰম শ্ৰদ্ধাৰ গ্ৰন্থপ্ৰেমী ৰাইজ আৰু সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে মই তিয়ক প্ৰেছ ক্লাব আৰু বৃহত্তৰ তিয়কবাসী ৰাইজলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ, কাৰণ আপোনালোকে এটি মহৎ পদক্ষেপ হাতত লৈছে। প্ৰথম গ্ৰন্থমেলা তিয়কৰ আৰু গ্ৰন্থৰ প্ৰতি ধাউতি বৃদ্ধি কৰাৰ নিমিত্তে ইয়াতকৈ আৰু ডাঙৰ পদক্ষেপ হ'ব নোৱাৰে। মানুহৰ মনত এটি চেতনা জগাই তোলাৰ নিমিত্তে আমি এনেধৰণে এটি শক্তিশালী ৰাজহুৱা বাতাবৰণ সৃষ্টি কৰিব লাগিব, য'ত ৰাইজ জড়িত হ'ব। ৰাইজ জড়িত হ'লেই ৰাইজৰ এটি শক্তিশালী মতামত প্ৰকাশ পাব। জন ভাগিদাৰী জন আন্দোলন, অৰ্থাৎ জনসাধাৰণ য'ত জড়িত হয় তাতেই জন আন্দোলন গঢ় লৈ উঠে। গতিকে গ্ৰন্থৰ প্ৰতি মানুহৰ ধাউতি বৃদ্ধি কৰাৰ নিমিত্তে যিখিনি পদক্ষেপ আপোনালোকে লৈছে ই নিশ্চিতভাৱে প্ৰশংসনীয়। আৰু মই প্ৰথম গ্ৰন্থমেলা যেন লগা নাই, মই অনেষ্টলি কৈছোঁ। আজি সোমাই আহি পেলাই মই গ্ৰন্থমেলা বহু চাইছোঁ আৰু ইয়াত যিটো বাতাবৰণ দেখিছোঁ যেন আপোনালোক সকলো অভিজ্ঞ পুস্তক আৰু পূৰ্বতেও আপোনালোক যেন গ্ৰন্থমেলা আয়োজন কৰি বহুখিনি অভিজ্ঞতা বুটলিবলৈ সক্ষম হৈছে, কাৰণ তেনেধৰণৰ এটা মেচিয়ৰ বাতাবৰণ ইয়াত ইতিমধ্যে গঢ় লৈ উঠিছে। গতিকে মই আশাবাদী যে এইখন গ্ৰন্থমেলাই মানুহৰ মনৰ দুৱাৰ মুকলি কৰিব আৰু উঠি অহা প্ৰজন্মই গ্ৰন্থৰ প্ৰতি ধাউতি বৃদ্ধি কৰিব আৰু পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব। কাৰণ মই দুখনমান ষ্টলত সোমাই সুধিলোঁ গ্ৰন্থ বিক্ৰী হৈছেনে নাই, তেখেতসকলে কৈছে হৈছে। এইটো ভাল লক্ষণ নহয়, কাৰণ পাব্লিশ্বাৰ, প্ৰকাশক আৰু লেখক এই দুইটা যদি মহৎ শক্তি জীয়াই থাকিব লগা হয় তেতিয়াহ'লে পঢ়ুৱৈ সমাজ সৃষ্টি হ'ব লাগিব। গ্ৰন্থ আমি কিনিব লাগিব, গ্ৰন্থ কিনিলেহে পাব্লিছিং হাউচ আৰু ৰাইটাৰ ছাৰ্ভাইভ কৰিব। কাৰণ আমি এইটো এটা ইণ্টেলেকচুৱেল এক্টিভিটি, লগতে জীয়াই থকাৰ বাবে এটা উত্তম পথ, মৰ্যাদা সহকাৰে উপাৰ্জন কৰাৰ এটা উত্তম পথ। গতিকে আমি সেই দিশটো চাবই লাগিব, কাৰণ ব্যৱসায়িক দিশটো যদি আমি অৱজ্ঞা কৰোঁ, ইয়াৰ ছাষ্টেইনেবল ছাৰ্ভাইভেল উইথ বেটাৰ acceptability and credibility will be lost. গতিকে সেইকাৰণে মই ভাবিছোঁ যে যোৰহাট জিলা বুলি ক'লে বৌদ্ধিক জগতৰ ধ্ৰুৱতৰা, আৰু এইখন জিলা অসমৰ অন্যান্য জিলাতকৈ বহুত আগৰণুৱা বৌদ্ধিক দিশত। যোৰহাট চহৰখনকতো চেণ্টাৰ অফ লিটাৰেচাৰ হিচাপে আমি সৰুৰ পৰা জানি আহিছোঁ, পঢ়ি আহিছোঁ। গতিকে এই যোৰহাট জিলাই বহুত তেনেধৰণৰ পুৰুধা ব্যক্তি ইয়াত জন্ম দিছিল
আৰু তেখেতসকলৰ যি অৱদান অসমীয়া সমাজে কেতিয়াও পাহৰিব নোৱাৰে। গতিকে মই ভাবোঁ যে এই তিয়ক সেই যোৰহাট আয়ুষ মন্ত্ৰী হিচাপে আৰু পোৰ্ট শ্বিপিং ৱাটাৰৱেজ দুইটা মন্ত্ৰালয় প্ৰকৃতিৰ লগত পোনপটীয়া নিবিড় সম্পৰ্ক থাকে। জলপথ আৰু পৰম্পৰাগত চিকিৎসা মন্ত্ৰালয় পোনপটীয়াভাৱে প্ৰকৃতিৰ যিটো অৱয়ব আৰু এয়া মই কি দোকানত সোমাই এয়া মেলাত মানে কিতাপ কিনিব লৈছোঁ আৰু এইফালে আমাৰ পঞ্চায়ত এখন কিনিলে আৰু তাৰপিছত এতিয়া মই বেলেগ এখন চাইছোঁ আৰু আপোনালোকে দেখুৱাই দিছোঁ। আৰু আপোনালোকে যদি কাৰোবাৰ গ্ৰন্থমেলালৈ আহিব মন আছে তেতিয়ালৈকে আহিব পাৰে, আহি যাব পাৰে। আৰু এয়াই আছিলে আৰু চাই থাকক। এখন গ্ৰন্থ উপহাৰ দিয়া উচিত। তেতিয়াহ'লে নিশ্চিতভাৱে লাহে 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 এই বাতাবৰণ ঘৰলৈ উঠিব। গতিকে আমি এই শুভখনত পুনৰবাৰ আপোনালোক সকলোৰে প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ। এই মহামঞ্চত বহুত জ্ঞানী গুণী আমাৰ নাগৰিক হিচাপে আমি নিষ্ঠাৰে পালন কৰিবই লাগিব। আমি আনৰ ওপৰত ভৰসা কৰি নহয়। তাৰ বাবে এয়া ফাৰ্ষ্টত গেটৰ পৰা সোমাই এইখন আপোনালোকে দেখিব পাব তিয়ক গ্ৰন্থমেলা 2023 বুলি লিখা আছে। আৰু এইফালে চৰ্দাৰে সকলো কবিকে হৈছে আৰু এইফালে শ্বহীদ প্ৰণামো তোমাক বুলি লিখা আছে আৰু শ্ৰদ্ধাঞ্জলি স্মৃতি তৰ্পণ আৰু সকলোবোৰ ইয়াত কবিৰ নাম লিখা আছে। আৰু আপোনালোকৰ যিখন গেটৰ পৰা সোমাই আহিব সেই গেটৰ পৰা সোমাই ফাৰ্ষ্ট এইখন দেখিব আৰু চাৰিওফালে গ্ৰন্থমেলা কিতাপৰ দোকান গ্ৰন্থমেলা আৰু আমি সেইখন গেটেদি এতিয়া ওলাই যামগৈ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু এইফালে চাওঁ গাইজ গেটখন ইমান ধুনীয়া লাগিছে। আৰু আজিলৈ বাই বাই।